মহাদেৱ আগলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এই মৰিয়নি মহাদেৱ আগলাখন আমাৰ মৰিয়নি ঐতিহ্যমণ্ডিত এখন মহাদেৱ আগলা হয়। এখন আমাৰ একমাত্ৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ চব। দুখ লগা কথা যে অতি নিম্ন মানদণ্ডৰ কাম হৈছে। আপোনালোকে দেখিব ইমানেই নিম্ন মানদণ্ডৰ কাম হৈছে আৰু এইখন বিদ্যালয় এবছৰ নোযাব ভাগি হৈ পৰিব। কোনো কণ্ট্ৰেক্টাৰে পকেট গৰম কৰি বিচাৰিব, এই কথা আমি ছাত্ৰ সন্থা কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আপোনালোকে কথাবোৰ চাওক। মৰিয়নিত লোক নিৰ্মাণ বিভাগৰ অধীনত 3 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা মৰিয়নিৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ তুলি বিভাগীয় বিষয়া উপস্থিত নোহোৱা পৰ্যন্ত গৃহ নিৰ্মাণৰ কাম বন্ধ কৰে ছাত্ৰ সন্থাই। মৌচুম বৰুৱা নামৰ ঠিকাদাৰজনে বিভাগীয় অভিযন্তাৰ সন্মুখতে নিম্নমানৰ ইটা, বালি, শিল আদি ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলাই থকাৰ অভিযোগ খুদ পকা মিস্ত্ৰী। উল্লেখ্য যে কেৱল নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাই নহয়, চৰকাৰক ৰাজহ ফাঁকি দি বালি আৰু মাটি ব্যৱহাৰ কৰি আহিছিল ঠিকাদাৰ মৌচুম বৰুৱাই, যাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণস্থলীৰ পৰা কোনো নথি পত্ৰ নথকা বালি মাটি কঢ়িয়াই অনা AS03CC4406 নম্বৰৰ এখন ডাম্পাৰো জব্দ কৰে মৰিয়নি বনাঞ্চলিক বিষয়াই। গৃহ নিৰ্মাণ কৰি থকা মিস্ত্ৰীক নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিবলৈ ঠিকাদাৰ মৌচুম বৰুৱাই নিজেও বাধ্য কৰায় বুলিও মিস্ত্ৰীয়ে জানিবলৈ দিয়ে। মহাদেৱ আগলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এই মৰিয়নি মহাদেৱ আগলাখন আমাৰ মৰিয়নি ঐতিহ্যমণ্ডিত এখন মহাদেৱ আগলা হয়। এখন আমাৰ একমাত্ৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ চব। এই মহাবিদ্যালয়খনৰ অতি বছৰৰ পৰা আমাৰ দাবী আছিলে যে এই বিদ্যালয়খন এখন সুন্দৰ এখন বিদ্যালয় হওক। তাৰপৰা এখন 3 কোটি টকা বাজেটে এটা এষ্টিমেট বনোৱা হৈছে যে বিদ্যালয়খনৰ কাম চলি আছে। কিন্তু অতি দুখ লগা কথা যে অতি নিম্ন মানদণ্ডৰ কাম হৈছে। আপোনালোকে দেখিব ইমানেই নিম্ন মানদণ্ডৰ কাম হৈছে আৰু এইখন বিদ্যালয় এবছৰ নোযাব ভাগি হৈ পৰিব। আমি জানিব পৰা মতে এজন মৌচুম বৰা নামৰ এজন কণ্ট্ৰেক্টাৰে ইয়াত কাম কৰি আছে, কিন্তু ইমান নিম্নভাৱে কাম কৰিছে। আমি ইয়াক ধিক্কাৰ জনাইছোঁ। কোনো কণ্ট্ৰেক্টাৰে পকেট গৰম কৰি বিচাৰিব, এই কথা আমি ছাত্ৰ সন্থা কেতিয়াও সহ্য নকৰোঁ। ইয়াৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আপোনালোকে কথাবোৰ চাওক, আপোনালোকে চকু দিয়ক। আজি ইয়াত কাম চলিছে, 2nd ক্লাছ ইত্যাদি প্ৰিণ্ট বনোৱা হৈছে, যি আৰ্ট ফিলিঙৰ কাম হৈছে। তাত পুৰণা স্কুলৰ ভাঙি যোৱা জাবৰ মাটি পাথৰ তাত দিয়া হৈছে। এইটো কিমান দূৰ গ্ৰহণযোগ্য? আপোনালোকে গোটেই বস্তু চাওক, যিবোৰ বালি লগাইছে, বালিবোৰ হৈছে শুদ্ধ পাউডাৰ হয়, সেইখিনি পাউডাৰ ইউজ কৰি আছে। অতি নিম্ন মানদণ্ডৰ কাম কৰিছে। আমি ছাত্ৰ সন্থাই আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে এই কাম আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমি ইয়াত ইঞ্জিনিয়াৰৰ লগতো আমি কথা পাতিছোঁ, কোৱা মতে ইঞ্জিনিয়াৰে কাম বোলে বন্ধ কৰি ৰাখিছে। তাৰ পাছতে সেই মিস্ত্ৰীসকলে কাম কৰি আছে। কাৰ ওচৰত তেওঁলোকে কাম কৰি আছে? আমি জিলা প্ৰশাসনকো দাবী জনাইছোঁ, আমি জিলা উপায়ুক্তকো আমি কৈছোঁ, কথাটো আপোনালোকে চকু দিয়ক যে আমি ইয়াৰ পৰা আমি এতিয়া স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি জিলা প্ৰশাসনক আমি স্মাৰকপত্ৰ দিম, আমি মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ দিম। আমি এই বস্তু তদন্ত হ'ব লাগিব, উচিত তদন্ত হ'ব লাগিব। তদন্ত নোহোৱা পৰ্যন্তলৈকে এই কাম বন্ধ থাকিব। আৰু আমি ইঞ্জিনিয়াৰৰ লগতো কথা পাতিছোঁ, তেওঁলোক নহা পৰ্যন্ত ইয়াৰ কাম বন্ধ ৰাখিব। কাৰণ যিখিনি ডাঙৰ যিবোৰ পাথৰ লগোৱা হৈছে, ডাঙৰ বল্ডাৰ দি পেলাই তেওঁলোকে পোষ্ট ধৰা হৈছে, এইটো কিমান গ্ৰহণযোগ্য? আমি ইয়াত স্পষ্টভাৱে কৈছোঁ যে ইয়াত উচিত তদন্ত হ'ব লাগিব। ইয়াত জিলা প্ৰশাসনৰ মানুহ আহিব লাগিব, ইঞ্জিনিয়াৰ আহিব লাগিব, বস্তু চাব লাগিব, উচ্চ মানদণ্ড বস্তু লগাব লাগিব। ইয়াত 2 নম্বৰী কাম কৰি ইয়াত পকেট গৰম কৰিবলৈ দিয়া কেতিয়াও আমি নিদিওঁ। ছাত্ৰ ভাল দিলে ভাল দিব লাগে। এতিয়া আমাৰ কথা কি, আমাৰ কণ্ট্ৰেক্টৰৰ কথা, এটা আমি কি ক'ম? কণ্ট্ৰেক্টৰে দিয়াৰ কাৰণে দিছে। আমি মিস্ত্ৰী মানুহ, আমি একো নাজানো, আমাক যি দিব তাকে কাম কৰিম। আপুনি মিস্ত্ৰী 2nd ক্লাছ ইটা হয় নহয়? হয়। তলৰ ফাউণ্ডেশ্যনত 2nd ক্লাছ ইটা দিয়ে নেকি? আপুনি মিস্ত্ৰী হিচাপে আপুনি কওকচোন। ইয়াতকৈ ভাল দিব লাগে। 2nd ক্লাছ দিয়ে নেকি? নিদিয়ে। আপুনি কেলৈ কাম কৰি আছে? এইটো এতিয়া পেলালে, আমি এইটো কাৰণে কাম কৰি আছোঁ। কোনে পেলাইছে? এইটো কণ্ট্ৰেক্টাৰে পেলাইছে। কিয় কণ্ট্ৰেক্টৰে পেলাইছে? কণ্ট্ৰেক্টৰক কি কোৱা নাই নেকি আপুনি যে এইটো বেয়া বা ভাল? ক'লোঁ যে অলপ বেয়া আছে বুলি। তথাপি মানে আমি বাছি ভালকেইটাকে দি আছোঁ। মানে কি নাম কণ্ট্ৰেক্টৰ? মৌচুম বৰুৱা। আৰু এই যে কণ্ট্ৰেক্টাৰে ইঞ্জিনিয়াৰ আহে নাই ইয়াত? ইঞ্জিনিয়াৰ আহে মাজে মাজে। ইঞ্জিনিয়াৰ চাই? ইঞ্জিনিয়াৰে পাথৰ দেখিছে? দেখিছে। ইঞ্জিনিয়াৰে ইটা দেখিছে? এতিয়াতো চাইছে। ইটাও চাইছে, বালিও দেখিছে? চব চাই। চব চাইছে? ইঞ্জিনিয়াৰ প্ৰায় আহে মাজে মাজে। এই মেইন ইঞ্জিনিয়াৰটো নাহে, কিন্তু অলপ এটা ল'ৰা আহে মানে মাজে মাজে, সি চাই থাকে। তাৰ নাম ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।